অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে যি গ্ৰীষ্মকালীন কৰ্মশালা আয়োজন কৰিবলৈ দিছিলে লখিমপুৰ জিলাতো আমি আটাইকেইটা বিধানসভা সমষ্টিতে এইটো আয়োজন কৰা হ'ল। প্ৰতিটো বিধানসভা সমষ্টিত দুটাকৈ স্থান লৈ কৰা হ'ল আৰু জিলা পৰ্যায়ৰ জিলা প্ৰশাসনৰ উদ্যোগত আমিও যিখন প্ৰস্তুতি সমিতি আছিলে সমিতিৰ তৰফৰ পৰা এইটো কৰা হ'ল। আমাৰ নাওবৈচা বিধানসভা সমষ্টিৰ অধীনতো আমি দুটা স্থানত LTK মহাবিদ্যালয় আৰু আমাৰ OPD মহাবিদ্যালয়ত এইটো অনুষ্ঠিত কৰা হয়। যোৱা 15 জুলাইৰ পৰা আমাৰ OPD মহাবিদ্যালয়তো পাৰিজাত সংঘৰ বাতৰি বুটলা পাৰিজাত সংঘৰ উদ্যোগত আমাৰ ইয়াত এইটো প্ৰশিক্ষণ কাৰ্যসূচী দিয়া হয়। দুগৰাকী প্ৰশিক্ষক ইয়াত উদ্যোক্তাসকলে নিয়োগ কৰে আৰু ভিতৰুৱা অঞ্চল এটাত আমাৰ এই প্ৰশিক্ষণ কাৰ্যসূচীটোৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট সহায় কৰা বুলি আমি ভাবিছোঁ। মই নিজেও প্ৰত্যক্ষ কৰিছোঁ। আজি সামৰণি অনুষ্ঠানতো তেওঁলোকৰ প্ৰদৰ্শন মই দেখিছোঁ, যথেষ্ট উন্নত প্ৰদৰ্শন কৰিছে আৰু দুয়োগৰাকী প্ৰশিক্ষকে যথেষ্ট কষ্টও কৰিছে। উদ্যোক্তাসকলেও ইনিচিয়েটিভ লোৱা দেখিছোঁ। গতিকে চৰকাৰৰ যিটো পদক্ষেপ আমাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ জিলা প্ৰশাসনৰ যিটো উদ্যোগ আমিও জড়িত হৈ আছোঁ আৰু সকলোৰে সহযোগত বিশেষকৈ আমাৰ উদ্যোক্তা যিটো বাতৰি বুটলা পাৰিজাত সংঘ তেওঁলোকৰ উদ্যোক্তাসকলেও যথেষ্ট কৰিছে আৰু আমাৰ এই স্থানত এই প্ৰশিক্ষণ কাৰ্যসূচীটো সামগ্ৰিকভাৱে সফল হোৱা বুলি মই ভাবোঁ। হয়, আমি যেনেধৰণে আশা কৰিছিলোঁ এই সামৰণি অনুষ্ঠানটো আমি সফল কৰিম বুলি, ঠিক তেনেধৰণে সফল কৰিছোঁ বুলি আমি ভাবিছোঁ। যিহেতুকে আমাৰ নিমন্ত্ৰিত যিসকল বিশিষ্ট ব্যক্তি আছে সকলোৱে আহি এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষাৰ্থীসকলক এনেদৰে উৎসাহিত কৰাৰ বাবে আমি অতিশয় আনন্দিত আৰু ভৱিষ্যতেও তেখেতসকলে এনেধৰণৰ অনুষ্ঠানত আমাৰ সহযোগ কৰি যাব বুলি আমি আশা ৰাখিছোঁ। আপোনাৰ এই কৰ্মশালাৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকল কিমান উপকৃত হৈছে বুলি আমি নিশ্চিতভাৱে উপকৃত হৈছে বুলি ভাবিছোঁ। এনেকুৱাও কিছুমান ছাত্ৰ ছাত্ৰী আহিছে যিসকলে ধৰক বিহুৰ সম্পৰ্কে সম্যক জ্ঞানেই নাছিল বা সত্ৰীয়া নাচৰ ওপৰত সম্যক জ্ঞানেই নাছিল, কিন্তু এই অনুষ্ঠানটোত বা এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰাৰ পিছত তেওঁলোকে অন্ততঃ অনুভৱ কৰিছে যে বিহু কেনেকৈ নাচিব লাগে, সত্ৰীয়া নাচ কেনেকৈ নাচিব লাগে, এই দুটা বস্তু তেওঁলোকে খুব সুন্দৰভাৱে আয়ত্ত কৰিছে বুলি আমি প্ৰশিক্ষণ কালত বা যোৱা 15 দিনত উপস্থিত থাকি অনুভৱটো হৈছিল আৰু আজি সামৰণি অনুষ্ঠানত ঠিক হোৱামতে তেওঁলোকে প্ৰদৰ্শন কৰিছিল। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত লখিমপুৰ জিলা প্ৰশাসনৰ সহযোগত আৰু আয়োজক সমিতি বাতৰি বুটলা পাৰিজাত সংঘই যোৱা ইংৰাজী 15 জুলাইৰ পৰা কৰ্মশালা শুভাৰম্ভণি কৰা হৈছিল আৰু আজি 30 জুলাই 2026 তাৰিখে ইয়াৰ পৰিসমাপ্তি ঘটে। ইতিমধ্যে আমাৰ নিমন্ত্ৰিত অতিথিসকলক নিমন্ত্ৰণ কৰাৰ পিছত তেওঁলোক আহি উপস্থিত হ'লহি আৰু গোটেই কৰ্মশালাৰ সামৰণি অনুষ্ঠানটো যথেষ্ট জাকত জিলিকাৰূপে আমি কৰিবলৈ সক্ষম হ'লোঁ। এই ক্ষেত্ৰত আমি দুজন পৰিচালক ক্ৰমে মানসজ্যোতি কাকতি আৰু ভাগ্যশ্ৰী শৰ্মাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে পানীগাঁও ওম প্ৰকাশ দিনদীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক আমি আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি এই কৰ্মশালাখন সফল হৈছে বুলি আমি